নমস্কাৰ লক্ষীদেৱ দাস ইনফৰমেশ্যন ইউটিউব চেনেললৈ স্বাগতম। ঋণ পুনৰুদ্ধাৰ এজেণ্ট পৰীক্ষাৰ প্ৰশ্ন আৰু উত্তৰসমূহ অসমীয়াত উপস্থাপন কৰিছোঁ। অংশ অষ্টম, প্ৰথম অংশ, দ্বিতীয় অংশ, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ আৰু সপ্তম সেইসমূহ মই উপস্থাপন কৰিলোঁ। আৰু আপোনালোকে যদি চোৱা নাই ডেছক্ৰিপশ্যনত লিংক পাব, লগতে ইংলিছ ভাৰ্চনো পাব, আপোনালোকে চাব। আৰু যদি আপোনালোকে পোনপ্ৰথমে মোৰ কাষলৈ আহিছে, কাষতে থকা ৰঙা কালাৰ ছাবস্ক্ৰাইব বাটনটো টাচ কৰি দিব আৰু বেল আইকনটো অল টাচ কৰিব। তেতিয়া এনেধৰণৰ উপযোগী ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে চাব বা শুনিব সক্ষম হ'ব। উপস্থাপন কৰা হৈছে লক্ষীদেৱ দাস 9100046197, সঞ্চালক কৃষ্ণগুৰু কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ KCTC আৰু CSC ই-গভাৰ্নেন্স কেন্দ্ৰ, অকাজান শান্তিপুৰ, ব্ৰহ্মপুত্ৰ বিদ্যালয়ৰ ওচৰত, অকাজান চিলাপথাৰ, জিলা ধেমাজি, অসম। ডাক সূচক সংখ্যা 787059। প্ৰশ্ন নং 161, টেলিফোন কল কৰাৰ আগতে DRA সেইটো নিশ্চিত কৰিব লাগে নেকি? উত্তৰ: তেওঁক ঋণ লওঁতা আৰু IIৰ পৰা ৰং সংগ্ৰহ কৰিবলৈ বেংকে কৃতিত্ব প্ৰদান কৰিছে। ঋণ লওঁতাক বেংকে DRAৰ বিৱৰণৰ বিষয়ে অৱগত কৰিছে। প্ৰশ্ন নং 162, পুনৰুদ্ধাৰ প্ৰক্ৰিয়াৰ সময়ত DRAৰ মনোভাৱ কি হ'ব? উত্তৰ: ঋণ লওঁতাৰ সৈতে বুজিব আৰু ধৈৰ্য ধৰিব। প্ৰশ্ন নং 163, যেতিয়া DRA ঋণ লওঁতাৰ ঘৰলৈ যায়? উত্তৰ: তেওঁ দেখিলে যে ঋণ লওঁতা বাহিৰলৈ গৈছে আৰু তেওঁৰ কেইজনমান আত্মীয় তেওঁৰ ঘৰলৈ আহিছে, তেওঁ ঘৰৰ পৰা ওলাই যাব লাগে আৰু তেওঁক লগ কৰিবলৈ আন এটা দিন বাছনি কৰিব লাগে। প্ৰশ্ন নং 164, বেংকৰ প্ৰাপ্য পৰিমাণৰ ঋণ পুনৰুদ্ধাৰ নিয়ন্ত্ৰণ কৰা আইন আৰু নিয়মাৱলী প্ৰযোজ্য হয়? উত্তৰ: বেংক কৰ্মচাৰী আৰু ইয়াৰ পুনৰুদ্ধাৰ এজেণ্ট হ'বলৈ। প্ৰশ্ন নং 165, বেংক একাউণ্টৰ সন্দৰ্ভত সংলগ্ন আদেশ জাৰি কৰা হৈছে নেকি? উত্তৰ: কৰ কৰ্তৃপক্ষ। প্ৰশ্ন নং 166, বিত্তীয় অন্তৰ্ভুক্তি কি? উত্তৰ: অৰ্থাৎ গ্ৰাম্য বেংকবিহীন এলেকাত বেংকিং সুবিধা উপলব্ধ কৰা। প্ৰশ্ন নং 167, যেতিয়া বেংক জেনেৰেলীয়ে চলিত একাউণ্ট গ্ৰাহক এজনক অভাৰড্ৰাফ্টৰ অনুমতি দিয়ে, গ্ৰাহক আৰু বেংকৰ মাজৰ সম্পৰ্ক হৈছে ঋণদাতা আৰু ঋণদাতা। প্ৰশ্ন নং 168, বেংক একাউণ্ট সংৰক্ষণ কৰাত সম্পৰ্কিত প্ৰতিবদ্ধকতা আছে নেকি? প্ৰতি 3 মাহত প্ৰত্যাহাৰৰ সংখ্যা আৰু ATMত প্ৰতিটো ট্ৰেঞ্জেকশ্যনৰ প্ৰত্যাহাৰৰ সংখ্যা। প্ৰশ্ন নং 169, বেংকবোৰৰ মুখ্য কাৰ্য হৈছে ক. জমা গ্ৰহণ কৰা, খ. ঋণ দিয়া আৰু বিনিয়োগ কৰা, গ. পুঁজিবিহীন ব্যৱসায় আৰু প্ৰেৰণ সেৱা। প্ৰশ্ন নং 170, চলিত একাউণ্ট জমাৰ অধিকাৰ নাই? উত্তৰ: আগ্ৰহ। প্ৰশ্ন নং 171, পে'মেণ্ট বেংকে জমা গ্ৰহণ কৰিব পাৰে, অৰ্থাৎ 1 লাখ টকাৰ অধিক বেলেঞ্চ নথকা চাহিদা জমা। প্ৰশ্ন নং 172, ক্ষুদ্ৰ বিত্তীয় বেংকবোৰে বিত্তীয় দিব লাগিব? উত্তৰ: অগ্ৰাধিকাৰ খণ্ডলৈ মুঠ ঋণৰ ন্যূনতম 75%। প্ৰশ্ন নং 173, ডেবিট বা ক্ৰেডিট কাৰ্ডৰ জৰিয়তে লেনদেনৰ বাবে মাৰ্চেণ্ট পৰিশোধ কৰা বেংকক কোৱা হয়? উত্তৰ: বেংক অধিগ্ৰহণ কৰা। প্ৰশ্ন নং 174, বেংক একাউণ্ট সঞ্চয় কৰাৰ সুদ পৰিশোধ কৰা হয়? উত্তৰ: দৈনিক সামগ্ৰীৰ আধাৰ। প্ৰশ্ন নং 175, মানি লেণ্ডাৰিং মানে হৈছে? উত্তৰ: অবৈধ উৎসৰ পৰা প্ৰাপ্ত ধনৰ কথোপকথন। প্ৰশ্ন নং 176, পুনৰ পৰিশোধ কাৰ্ড হৈছে এক? উত্তৰ: ডেবিট কাৰ্ড। প্ৰশ্ন নং 177, হাউচিং ঋণৰ সুৰক্ষা হৈছে?
উত্তৰ বেংকৰ দ্বাৰা বিত্তীয় ঘৰ সম্পত্তি বন্ধক। প্ৰশ্ন নং 178 ঋণ পুনৰুদ্ধাৰ এজেণ্ট অনুসৰণ কৰা উচিত। উত্তৰ ক ঋণ পুনৰুদ্ধাৰ নীতি বেংকৰ এক প্ৰক্ৰিয়া মুখ্য আৰু খ RBIৰ নিৰ্দেশনা। প্ৰশ্ন নং 179 ইণ্ডিয়ান বেংকৰ এছ'চিয়েশ্যনৰ দ্বাৰা DRA আৰ্হি নীতিৰ অধীনত নিৰ্ধাৰণ কৰা অনুসৰি বীজ হৈছে এক নিয়মীয়া ঋণ পুনৰুদ্ধাৰ প্ৰক্ৰিয়া। উত্তৰ আপোচৰ জৰিয়তে পুনৰুদ্ধাৰ। প্ৰশ্ন 180 DRA জৰিয়তে কৰাৰ পিছত ঋণদাতাৰ প্ৰতি বেংকৰ প্ৰাথমিক কৰ্তব্য হ'ব নেকি? উত্তৰ ঋণদাতাসকলক অপৰিশোধিত প্ৰাপ্য পৰিমাণ পুনৰুদ্ধাৰ উদ্দেশ্য নিয়োজিত ঋণ পুনৰুদ্ধাৰ এজেণ্টসকলক অৱগত কৰক। থেংকছ। ইমানখিনি সময় আপোনালোকে মন দিয়াৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। আৰু আপোনালোকে যদি পোনপ্ৰথমে মোৰ চেনেললৈ আহিছে কাষতে থকা ৰঙা কালাৰ ছাবস্ক্ৰাইব বুটামটো টাচ কৰি দিব আৰু বেল আইকনটো অল টাচ কৰিব। তেতিয়া এনেধৰণৰ উপযোগী ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে চাব বা শুনিব সক্ষম হ'ব। আৰু আপোনালোকে আগৰ যদি উপস্থাপন কৰাখিনি চোৱা নাই ডেছক্ৰিপশ্যনত লিংক পাব। ইংলিছ ভাৰ্চন আৰু আছামিজ ভাৰ্চন গোটেইখিনি আপোনালোকে চাব। আপোনালোকে এইখিনি চিলেবাছখিনি যদি কমপ্লিট কৰে আপোনালোকে নিশ্চয় উপকৃত হ'ব আৰু আগলৈ উপস্থাপন কৰিম।